মৰমৰ অষ্টমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ গণিতৰ শৰ্ট কুৱেশ্যন কেইটা মই তোমালোকক দি আছো। যিকেইটা তোমালোকক কোৱা হ'ব তালোকৰ সেইকেইটাৰ ভিতৰত তোমালোকৰ পৰীক্ষাত প্ৰশ্ন সোধা হ'ব। ফাৰ্ষ্ট 1 নম্বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন মই তোমালোকক দিবলৈ লৈছো। এবাৰ চাবা যে তোমালোকৰ লাভ কিনা দাম, তাৰমানে কিনা দাম, লাভ আৰু বেচা দামৰ সম্পৰ্ক কি? তোমালোকে লিখিবা লাভক যদি তোমালোকে পি দি লিখা তেনেহ'লে পি ইজ ইকুৱেল টু বেচা দাম যদি তোমালোকৰ এছ পি হয় এছ পি মাইনাছ চি পি লিখিবা। আৰু লোকচান যদি তোমালোকক সোধা হয় লোকচান ইকুৱেল টু কি লিখিবা তোমালোকে চি পি মাইনাছ এছ পি। যদি সোধা হয় তোমালোকক যে কি শৰ্তত তোমালোকৰ লাভ হ'ব তেতিয়া তোমালোকে লিখিবা যেতিয়া এছ পি গ্ৰেটাৰ দেন চি পি হ'ব নাই। আৰু যদি তোমালোকক সোধা হয় কি শৰ্তত তোমালোকৰ লোকচান হ'ব তেতিয়া তোমালোকে লিখিবা যেতিয়া চি পি গ্ৰেটাৰ দেন এছ পি হ'ব। এইটো গ'ল। তাৰপিছত তোমালোকৰ এই ফৰ্মুলাবিলাক যে আছে নহয় লাভ লোকচানৰ ফৰ্মুলা তোমালোকে মুখস্থ ৰাখিবা যে পাৰ্চেণ্টেজ অফ প্ৰফিটৰ ফৰ্মুলা কি আছিলে প্ৰফিট বাই চি পি ইনটু 100% গ'ল। তাৰপিছত যদি সোধা হয় পাৰ্চেণ্টেজ অফ লছ তেনেহ'লে তোমালোকে কি লিখিবা লছ বাই চি পি ইনটু 100%। এনেকুৱা তোমালোকে কুৱেশ্যনবিলাক পাবা, গতিকে তোমালোকে ভালদৰে এইবিলাক পঢ়িবা। নেক্সট কুৱেশ্যন, এতিয়া ধৰি লোৱা এটা সংখ্যা আছে, সংখ্যাটো হ'ল তোমালোকৰ 1 ডেমিট ৰবা মই মোটাকৈ লৈছোঁ 2789। ধৰি লোৱা এনেকৈ এটা সংখ্যা সোধা হ'ব তোমালোকৰ এই সংখ্যাটোৰ বৰ্গমূল যেতিয়া কৰিবা একক স্থানৰ অংকটো তোমালোকৰ কি হ'ব? এতিয়া তোমালোকে চাইছা এই 9 ইয়াৰ 9 যে আছে নহয় 9ত যেতিয়া তোমালোকে বৰ্গমূল কৰিবা তেতিয়া কি হ'ব 3 হ'ব। গতিকে ইয়াৰ গোটেই সংখ্যাটোৰ বৰ্গমূল কৰিলে একক স্থানত 3 হ'ব। ঠিক তেনেকৈ তোমালোকক যদি সোধা হয় 1987 ইয়াৰ বৰ্গমূলত একক স্থানত কি হ'ব? ইয়াৰ একক স্থানত কি হ'ব পাৰে? যদি এনেকৈ তোমালোকৰ কিবা সোধা হয় তোমালোকে ভালকৈ লক্ষ্য কৰিবা যদি কোনো এটা সংখ্যাৰ একক স্থানত 7 থাকে ইয়াৰ কোনো বৰ্গমূল নহয় হয়নে? 7 থাকিলে বৰ্গমূল হয় তেতিয়া তোমালোকে লিখিবা ইয়াৰ বৰ্গমূল হ'ব 0। সিমিলাৰলি যদি তোমালোকক সোধা হয় যে 12954 ইয়াৰ বৰ্গমূলৰ একক স্থানত তোমালোকক যদি সোধা হয় কি থাকিব তোমালোকে নিশ্চয় লিখিবা ইয়াত 4 আছে নহয় 4ৰ বৰ্গমূল কৰিলে কিমান হ'ব 2 হ'ব। গতিকে ইয়াৰ একক স্থানতো বৰ্গমূলত 2 আহিব। ফাইন। গতিকে এই কুৱেশ্যনবিলাক তোমালোকে লিখিবা মানে পঢ়িবা। তাৰপিছত এটা সংখ্যা দিয়া হ'ল তোমালোকৰ ধৰি লোৱা 196 এই সংখ্যাটোৰ যদি আমি বৰ্গমূল কৰোঁ বৰ্গমূল কৰিলে বৰ্গমূলত কেইটা অংক থাকিব তোমালোকে লক্ষ্য কৰা শিকাইছিলোঁ তোমালোকক যে দুটা দুটাকৈ দাগ দিবা যদি দুটা নাথাকে এই দুটা দাগ দিয়াৰ পিছত তোমালোকৰ মাত্ৰ এটা খালী থাকিল তাৰমানে ইয়াত দুটা অংশ থাকিল সেইকাৰণে ইয়াৰ বৰ্গমূলত কি থাকিব তোমালোকৰ দুটা অংক থাকিব। কেইটা অংক? দুটা অংক। ফৰ এক্সাম্পল 14 হ'ব ইয়াত। ঠিক তেনেকৈ তোমালোকক আৰু এটা দেখাই দিছোঁ 279056 এইটো সংখ্যা এই সংখ্যাটোৰ যদি বৰ্গমূলত কেইটা অংক থাকে তোমালোকক সোধা হয় কি কৰিবা তোমালোকে এনেকৈ এটা দাগ দিলা জোৰা লগালা এনেকৈ জোৰা লগালা ইয়াত জোৰা লগালা কেইটা জোৰা লগালা কেইটা জোৰ হ'ল
তিনিটা জোৰ হ'ল সেইকাৰণে ইয়াৰ বৰ্গমূলত তিনিটা অংক থাকিব কেইটা অংক থাকিব তিনিটা বুজিছা তিনিটা অংক থাকিব লাইকৱাইজ তোমালোকক আৰু এটা বুজাই দিছো 21904 এই সংখ্যাটো যে আছে ইয়াৰ বৰ্গমূলত কেইটা অংক থাকিব তোমালোকে লিখিবা এনেকৈ আকৌ দাগ দিবা দুটাকে দাগ দিলা ইয়াত দুটা দাগ দিয়াৰ পিছত এটা ৰাহি থাকিল তাৰনে তিনিটা তেনেহলে ইয়াৰ বৰ্গমূলত তিনিটা অংক থাকিব কেইটা তিনিটা ফাইন তাৰ পিছত তোমালোকক যদি খুদা হয় যে ৰুট অভাৰ কিউবিক ৰুট অফ 27 কিমান হ'ব এটা তোমালোকে লিখিবা কিউবিক ৰুট অফ 27 ক আমি লিখিব পাৰো 3 কিউব তেনেহলে কিউব আৰু কিউবিক ৰুট কাট খাই ইয়াত থাকিব 3 আনসাৰ ঠিক তেনেকৈ তোমালোকক যদি খুদা হয় যে 1000 কিউবিক ৰুট অফ 1000 তেতিয়া তোমালোকে কি লিখিবা কিউবিক ৰুট অফ 1000 ৰ জায়গাত আমি লিখিব পাৰো 10 কিউব কিউব কাট খাই তোমালোকৰ থাকিব 10 আনসাৰ ঠিক তেনেকৈ যদি তোমালোকক দিয়া হয় কিউবিক ৰুট অফ 1331 তেনেহলে কি লিখিবা সমান সমান দি কিউবিক ৰুট অফ 1331 ৰ জায়গাত আমি লিখিব পাৰো 11 কিউব গতিকে কিউব কাটি গৈ 11 আনসাৰ হ'ব ফাইন এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক তোমালোকে ফলো আপ কৰিবা আৰু যদি খুদা হয় তোমালোকৰ সম্ভাৱিতাৰ নিম্নতম মান কিমান 0 উচ্চতম মান কিমান 1 তেনেহলে সম্ভাৱিতাৰ পৰিসৰ কিমান হ'ব 0 ৰ পৰা 1 এনেকুৱা কোৱেশ্চন খুদাৰ চান্স আছে এতিয়া হল কি তোমালোকৰ খুদৰ ব্যৱস্থা তোমালোকে বহুতে কৰিছা খুদ কেই প্ৰকাৰ হ'ব পাৰে খুদ কেই প্ৰকাৰ হ'ব পাৰে দুই প্ৰকাৰৰ কি এটা হ'ব সৰল খুদ যাক সিম্পল ইন্টাৰেষ্ট এসআই বুলি কওঁ আনটো হৈছে মিশ্ৰ খুদ কম্পাউণ্ড ইন্টাৰেষ্ট সিআই সৰল খুদৰ ফৰ্মুলাটো কি আৰু কম্পাউণ্ড ইন্টাৰেষ্টৰ ফৰ্মুলাটো কি এই দুটা ফৰ্মুলাও তোমালোকে মুখস্থ ৰাখিবা তাৰ পিছত তোমালোকৰ খুদা হল এনেকা কথা যে জিএসটি ৰ সম্পূৰ্ণ নাম কি জিএসটি ৰ সম্পূৰ্ণ নাম মনত ৰাখিবা সিজিএসটি ইয়াৰ সম্পূৰ্ণ নাম এসজিএসটি আৰু আইজিএসটি আছে নহয় এইবিলাক আইজিএসটি এইবিলাকৰ সম্পূৰ্ণ নাম তোমালোকে ভালদৰে মুখস্থ ৰাখিবা জিএসটি সিজিএসটি এসজিএসটি আইজিএসটি একেটাৰ সম্পূৰ্ণ নাম খুব ধুনীয়াকৈ মুখস্থ ৰাখিবা তাৰ পিছত আহিল তোমালোকৰ কোৱেশ্চন এই কোৱেশ্চনটো মুখস্থ ৰাখিবা কিন্তু পাইথাগোৰীয় ত্ৰিতয় কাক বোলে পাইথাগোৰীয় ত্ৰিতয় কাক বোলে কেইটামান উদাহৰণ দিয়া তাৰ ভিতৰত তোমালোকে লিখিব পাৰা 3 4 5 এটা পাইথাগোৰীয় ত্ৰিতয় তাৰ পিছত হল তোমালোকৰ 6 8 10 এনেকুৱা আৰু কি আছে নহয় ফৰ্মুলা ইউজ কৰি তোমালোকে যে কৰিছিলা এটা হয়তো আছে তোমালোকৰ 10 24 25 এই পাইথাগোৰীয় ত্ৰিতয় বিলাক তোমালোকক মনত ৰাখিব লাগিব ফাইন এলা খুব ইম্পৰ্টেন্ট অংক এতিয়া হেল তোমালোকৰ ঘনক যদি আমি 11 ৰ ঘন কৰো একক স্থানত কি থাকিব সিম্পলি তোমালোকৰ একৰ ঘন কৰিলে কিমান হ'ব 1 গুণ 1 1 গুণ 1 1 থাকিব ঠিক তেনেকৈ যদি তোমালোকে 12 ৰ ঘন কৰা তেনেহলে 2 ৰ ঘন কৰিলে কিমান হ'ব 2 দুগুণ 4 4 দুগুণ 8 একক স্থানত 8 বহিব ঠিক তেনেকৈ যদি তোমালোকে 23 ৰ ঘন কৰা তেনেহলে 3 ৰ কিউব কৰিলে কিমান হয় 3 ৰ কিউব কৰিলে 3 3 * 9 3 9 * 27 তানে একক স্থানত কিমান হ'ব 7 গতিকে এই ধৰণৰ কোৱেশ্চন বিলাক তোমালোকে খুব যত্ন সহকাৰে পঢ়িবা পঢ়িলে তোমালোকে অনায়াসে তোমালোকৰ শৰ্ট কোৱেশ্চন খিনি
এটেম্প্ট কৰিব পাৰিবা আশা কৰিছোঁ ভিডিঅ'টো ভাল পাবা লাইক কমেন্ট শ্বেয়াৰ কৰিবা আৰু পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা তোমালোকৰ বৰ্ড কোৱেশ্চনৰ কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন মই দেখুৱাই দিম সেইকেইটাও তোমালোকে সলভ কৰিবা অহা ভিডিঅ'ত মই তোমালোকক এটো দিবলৈ চেষ্টা কৰিম চোৱাৰ কাৰণে ধন্যবাদ